কম আসনত আমি নিৰ্বাচন খেলি আছোঁ। বাকী আসনবিলাক আমি এৰি আছোঁ। অলমষ্ট 90 আসন আমি এৰি দিম, 92 আসন। সেইখিনিত কংগ্ৰেছে ধুনীয়াকৈ ইলেকশ্যন খেলি সেই বিজেপিৰ হাতৰ পৰা যদি আসনখিনি আজৰি আনিব পাৰে, তেতিয়াহ'লে নিশ্চিত বিজেপিক আমি উফৰাব পাৰিম। আৰু কংগ্ৰেছে যদি ভাবে সেই 90 আসনত বিজেপিৰ লগত যুঁজিবলৈ নাযায়, কংগ্ৰেছ যদি ভাবে যে কংগ্ৰেছ দুৰ্বল হৈছে, UDFৰ লগতে কংগ্ৰেছে যুঁজি ভাল পায়, আমাৰ লগত যুঁজিব আহিলে কথা নাই, আমিতো সেই 30-32খন আসনত খেলিম। কংগ্ৰেছে আমাক প্ৰতিদ্বন্দ্বী বনাব নালাগে, কংগ্ৰেছে বিজেপিক প্ৰতিদ্বন্দ্বী বনাওক, যেনেকুৱা আমি বনাইছোঁ। 24ৰ যিটো ফলাফল হ'ল, আমি পঞ্চায়ত ইলেকশ্যনত তাতকৈ 5 লাখ ভোট বেছি পালোঁ, কংগ্ৰেছে 5 লাখ ভোট কম পালে। এতিয়া পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছ আৰু UDFৰ ভোট ধুবুৰী লোকসভা এৰিয়াটো আপোনালোকে যদি চায়, সামান্য ব্যৱধান আছে, খুব বেছি ব্যৱধান নাই। গতিকে প্ৰত্যেকটা ইলেকশ্যনৰ নেচাৰ বেলেগ। আৰু 24ৰ যিটো ফলাফল তেখেতসকলে প্ৰপগণ্ডা কৰি ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, দিল্লীত তেখেতসকলে বনাব, মানুহে দেখিলে মূৰকত নহ'ল, 100জন MPও নাপালে। যদি যোৱাবাৰ অখিল গগৈ আৰু আপোনাৰ লুৰিণজ্যোতি গগৈয়ে আপোনাৰ কেণ্ডিডেট আপাৰ আছামত হৰাই নিদিলেহেঁতেন, তেতিয়া চৰকাৰ কংগ্ৰেছে হ'লেহেঁতেন। আৰু এইবাৰ সঁচাকৈ বিজেপিক আমি আঁতৰাব পাৰিম যদি অখিল লুৰিণ সঁচাকৈ কংগ্ৰেছৰ লগত থাকে আৰু কাম কৰে। আৰু লাইক মাইণ্ডেড মানে দল হিচাপে যদি আমাকো যদি ক'ৰবাত যদি মানে স্থান যদি ৰাখে, মই ভাবোঁ ভাল হ'ব বুলি ভাবোঁ। নাৰাখিলেও কথা নাই, কিন্তু আমি নাৰাখিলে আমি ক্ষতি নকৰোঁ কংগ্ৰেছক। আমাৰ সাধাৰণ সম্পাদক ডক্টৰ ৰফিকুল ইছলামে কৈছে যে আমি বিজেপিক সহায় কৰাকৈ কোনো কামেই নকৰোঁ। আমি বিগত 3টা টাৰ্মছত 70টা 80টালৈকে আমি কেণ্ডিডেট দিছিলোঁ। এইবাৰ আমাৰ দলে সিদ্ধান্ত লৈছে যে 30ৰ পৰা 35খন আসনত আমি ছিট দিম। সেইকাৰণে দিম, য'ত আমি জিকিম তাতেহে দিম। মাননীয় মুখ্যমন্ত্ৰী বাৰম্বাৰ কৈ আছে ৰকিবুল মোৰ মানুহ বুলি। আৰু যেতিয়া MP নিৰ্বাচন হৈছিলে তেতিয়া স্পষ্টভাৱে খোলাখালিকৈ আপোনাৰ হেৰিয়ে কৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে বদৰুদ্দিন হাৰিব লাগে, ৰকিবুল জিকিব লাগে। ৰকিবুলক চাৰিওফালৰ পৰা হেল্প কৰিছে, মানুহ টকা পইচা চব দি হেল্প কৰিছে। গতিকে আল্টিমেটলিটো ৰকিবুল আৰু হিমন্ত বিশ্বটো একেই বস্তু। 26ত তেখেতসকলে ৱাক অভাৰ দি আছে বিজেপি গভৰ্ণমেণ্ট বনাবৰ কাৰণে। আৰু মাইনৰিটি ছিটখিনি যিখিনি নেকি আজমলৰ তাত আছে, সেই ছিটখিনি আজমলৰ পৰা কেনেকৈ কাঢ়ি আনিব পাৰি, যাতে তেখেতৰ প্ৰতিনিধিত্ব যাতে অসম বিধানসভাত কৰিব নোৱাৰে, তাৰ কাৰণে তেখেতে যুদ্ধ কৰি আছে। বিজেপি আৰু কংগ্ৰেছ ভাই ভাই হৈ কিনে আমাৰ বিৰুদ্ধে জৰাই কৰি আছে।